দক্ষিণ কামৰূপৰ সোণতলীত ভাৰতীয় ভলীবল দলৰ অধিনায়ক বিনীত কুমাৰ উপস্থিত হয়। সোণতলীত অনুষ্ঠিত হোৱা এখন ভলীবল খেলত অংশগ্ৰহণ কৰিবলৈ বুলি উপস্থিত হয় বিনীত কুমাৰ। আৰু পুৰাণগাঁও এথলেটিক্স ক্লাবৰ সৌজন্যত অনুষ্ঠিত হোৱা এখন ভলীবল খেলত অংশগ্ৰহণ কৰে অধিনায়কগৰাকীয়ে। আৰু আৰাফৰ ৰয়েল একাডেমীৰ হৈ খেলত অংশগ্ৰহণ কৰে ভাৰতীয় দলৰ অধিনায়ক বিনীত কুমাৰে। সোণতলীত উপস্থিত হৈ আনন্দিত হৈ পৰে অধিনায়কগৰাকী আৰু উষ্ম আদৰণি জনোৱা হ'ল বিনীত কুমাৰক। আৰু ৰাইজৰ সমৰ্থনত ভাল লাগিছে বুলি মন্তব্য কৰে বিনীত কুমাৰে। আমি জনাইছো দক্ষিণ কামৰূপৰ সোণতলীত ভাৰতীয় ভলীবল দলৰ অধিনায়ক বিনীত কুমাৰ উপস্থিত হয় আৰু এখন ভলীবল খেলত অংশগ্ৰহণ কৰিবলৈ বুলি উপস্থিত হয় বিনীত কুমাৰ। আজি প্ৰায় 10-12 বছৰ ধৰি আমাৰ গৰাখহনীয়া ভাঙিছে, নদীয়ে ভাঙিছে, কিন্তু আজিলৈকে আমি চৰকাৰৰ তৰফৰ পৰা আজিলৈকে একো সুবিধা পোৱা নাই। আমি যে আপুনি চাওক আমাৰ মাথৰিত কিমান গড় আছে, আমি এতিয়ালৈকে মাথৰিতে আছোঁ তামোল টাঙি পেলাই এতিয়ালৈকে আজিলৈকে কিন্তু আমাৰ একো ব্যৱস্থা লোৱা নাই চৰকাৰে। আমাৰ চৰকাৰ